নমস্কাৰ। যিহেতু দিছপুৰ সমষ্টিৰ কথা মই আপোনালোকক কৈছিলোঁৱে যে কোন জয় হ'ব কোন পৰাজয় হ'ব, গতিকে 7টা আং নিমিলিলেও অলপ হ'লেও মিলা সম্ভাৱনা দেখা পোৱা গৈছে। অসমৰ ৰাজনীতিকৰ ফলাফল যিহেতু অসমবাসী ৰাইজে দেখা পালেই, গতিকে মই আজি ভিডিঅ'টো বেছি বিশেষ দীঘলকৈ নবনাওঁ, কাৰণ এতিয়া সকলোতে কেৱল বিজেপিৰে জয়গান আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিব। শপত গ্ৰহণৰ 6 মে তাৰিখে হোৱাৰ সম্ভাৱনা আছে, কাৰণ সেইদিনাখন মঙলবাৰ। আৰু মই কৈছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ 1 লাখৰ ভোট পোৱাৰ সম্ভাৱনা আছে, সঠিক নিমিলিলেও কিবা এটা অংকত মিলা গৈছে। এতিয়া মীৰা ঠাকুৰীয়া বাইদেউ কংগ্ৰেছৰ যি ভোট পালে, জনসাধাৰণে সেই ভোটখিনি দেখা পালে। জয়ন্ত দাসেও কিমান পালে সেইখিনি লক্ষ্য কৰিছে। গতিকে আহিব লগা চৰকাৰ, নতুন চৰকাৰখনক মই ধন্যবাদ জনাম। আৰু যিহেতু মই পলিটিকেল ভিডিঅ' বনাওঁৱেই, আৰু এতিয়া যিহেতু পলিটিকেল ভিডিঅ'ৰ কাৰণে আকৌ নতুনকৈ আৰু ইছ্যু নাথাকিব। এতিয়া কথাটো হ'ল যে বিৰোধীও নাই, বিৰোধীও কমি গ'ল, আৰু বিৰোধী থকাতকৈ নথকাই ভাল। এনেই বিৰোধী থাকি কি লাভ, যিহেতু বিৰোধী সদনত কেৱল চিঞৰ বাখৰহে কৰে, বাকী কোনো ধৰণৰতো একো লাভ নাই। উদাহৰণস্বৰূপে ৰাঘৱ চাদ্দাকে কথা কওঁ। ৰাঘৱ চাদ্দা যিহেতু কেইদিনমানলৈকে বিজেপিৰ বিৰোধিতা কৰিছিল, তাৰপিছত আকৌ গৈ বিজেপিত যোগদান দিলে। গতিকে বিৰোধী থকাতকৈ নাথাকাই ভাল, এই কথাটো মনত ৰখা উচিত। এতিয়া কথাটো হ'ল যে লুৰিণজ্যোতি গগৈ ইমান ডাঙৰ ফেচ এটা বুলিয়ে ক'ব লাগিব, তেওঁ হাৰিলে। তৰুণ গগৈৰ ল'ৰা, তেওঁ হাৰিলে। এতিয়া বিৰোধী মোটামুটি নাই বুলিয়ে ক'ব পাৰি। গতিকে গৌৰৱ গগৈ, তেওঁৰ এটা সপোন আছিল চাগে মুখ্যমন্ত্ৰী হোৱাৰ, সেইটো সপোনটো ভংগ হৈ থাকিল। বিজেপি চৰকাৰ পশ্চিমবংগতো আহিল, বহুত ভাল কথা। পশ্চিমবংগত যে আহিছে সেইটো সকলোতকৈ ভাল কথা। আৰু পশ্চিমবংগত অহাৰ চাৰ্টিফিকেট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে দিব লাগিব, তেওঁ বহু কষ্ট কৰিছে। গতিকে পশ্চিমবংগৰ যিহেতু তৃণমূলক একেবাৰে শেষ কৰি পেলালে, আৰু বিজেপিয়ে নতুন চৰকাৰ গঠন কৰিব, তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু আহিব লগা সকলো নতুন চৰকাৰক, য'ত য'ত ইলেকশ্যন হৈছিলে, ফলাফল য'ত য'ত দিলে, সকলোকে ধন্যবাদ দিছোঁ। ভালকৈ দেশখন আগুৱাই লৈ যাওক, ৰাজ্যখন আগুৱাই লৈ যাওক, জনসাধাৰণে সকলো যাতে সা সুবিধা পায়। আৰু মই বেছি ক'ব লগা নাই। আজি যিহেতু সকলো বিজেপিৰ পাৰ্টিৰ বিজয় উল্লাসৰে দিন, তেওঁলোকে ভালকৈ বিৰোধী নোহোৱাকৈ শাসনভাৰ চলাব বুলি মই আশাই কৰিছোঁ, দেখিছোঁৱে মই। এতিয়া দিছপুৰৰ কথাটো কওঁ। দিছপুৰত যি ধৰণে জনসাধাৰণে ভাবিছিলে, সেই তেনেধৰণৰ হৈছেনে নাই সেইটো জনসাধাৰণেহে বুজিব। মই কিন্তু যিখিনি এক্সিট পল হিচাপত মই দিছিলোঁ, সেই এক্সিট পলখিনিৰ ৰিপৰ্ট মোটামুটি আপোনালোকে মিলাই চাব, অলপ হ'লেও আপুনি মিল হোৱা যেন দেখা পাব। কিন্তু মই এটা কথা আপোনালোকক ক'ব পাৰোঁ, জয়ন্ত দাসে বিজেপিৰ ভোট কাটা নাই, বৰঞ্চ কংগ্ৰেছৰে ভোট কাটিছে, বিজেপিৰ ভোট কাটাই নাই। কিন্তু বিজেপিয়ে যিমান পাব লগা আছিলে, মইতো 1 লাখ কৈছিলোঁ, 1 লাখৰ অলপ বেছিয়ে পালে, কম পোৱা নাই। গতিকে বিজেপি চৰকাৰ যে আহিব লগা হ'ব, অসমৰ জনসাধাৰণে ভালকৈ জানেও। আৰু কিন্তু যদি বিজেপিক হাৰাম বুলি ভাবে, অন্য দলসমূহে ৰণনীতি কিন্তু ভাল বনাব লাগিব। ৰণনীতি যদি ভাল নহয়, কোনো ৰাজনীতিক দলৰ কিন্তু কাম নাই। এনে বেকাৰ টকা ঘটিবৰ কাৰণে, লিডাৰশ্বিপ ল'বৰ কাৰণে কাম নাই। ৰণনীতি ভাল বনাওক। ৰণনীতি ভাল বনালেহে ৰাজনীতিকৰ উচ্চটো ঠিকে থাকে। গতিকে মই বেছি দীঘল নকৰোঁ ভিডিঅ'টো। ধন্যবাদ। সকলোৱে ভালকৈ বিজেপিৰ উলহ উদযাপন কৰক, আৰু ভালকৈ নতুন চৰকাৰলৈ দৃষ্টিগোচৰ ৰাখিব জনসাধাৰণে। ধন্যবাদ।